আজি 20/12/2023 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, নিজৰ চাল চলনেৰে সেৱা কৰিব লাগে, শ্ৰীমতত বুদ্ধিক পৰিশোধিত কৰিব লাগে, মাতাসকলক সন্মান জনাব লাগে। প্ৰশ্ন: কোনটো কৰ্তব্য কেৱল এজন পিতাৰ, কোনো মনুষ্যৰ নহয়? উত্তৰ: গোটেই বিশ্বত শান্তি স্থাপনা কৰা, এইটো পিতাৰ কৰ্তব্য। মনুষ্যই যিমানেই সন্মিলন আদি অনুষ্ঠিত কৰি নাথাকক কিয় শান্তি স্থাপনা কৰিব নোৱাৰে। শান্তিৰ সাগৰ পিতাই যেতিয়া সন্তানসকলক পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰায়, তেতিয়া শান্তি স্থাপনা হয়। পবিত্ৰ সৃষ্টিতহে শান্তি আছে। তোমালোক সন্তানসকলে এইটো কথা সকলোকে বহুত যুক্তিৰে আৰু আড়ম্বৰেৰে বুজোৱা, তেতিয়া পিতাৰ নাম প্ৰসিদ্ধ হ'ব। গীত: মই এটি কণমানি শিশু। ওম শান্তি। এই গীতটি ভক্তি মাৰ্গত গোৱা হয় কাৰণ এফালে ভক্তিৰ প্ৰভাৱ আৰু আনফালে এতিয়া জ্ঞানৰ প্ৰভাৱ। ভক্তি আৰু জ্ঞানৰ মাজত ৰাতি আৰু দিনৰ পাৰ্থক্য আছে। কিহৰ পাৰ্থক্য আছে? এয়াটো বহুত সহজ। ভক্তি হৈছে ৰাতি আৰু জ্ঞান হৈছে দিন। ভক্তি হৈছে দুখ। যেতিয়া ভক্তসকল দুখী হয়, তেতিয়া ভগৱানক মিনতি কৰে। তেতিয়া দুখীসকলৰ দুখ দূৰ কৰিবলৈ ভগৱান আহিবলগীয়া হয়। আকৌ পিতাক সোধা হয়, ড্ৰামাত কিবা ভুল আছে নেকি? পিতাই কয়, আছে। ডাঙৰ ভুল আছে যে তোমালোকে মোক পাহৰি যোৱা। কোনে পাহৰাই দিয়ে? মায়া ৰাৱণে? পিতাই বহি বুজায়, সন্তানসকল, এইখন খেল পূৰ্ব নিৰ্ধাৰিত। স্বৰ্গ আৰু নৰকটো ভাৰততেই হয়। ভাৰততেই কোনোবা মৰিলে কয়, বৈকুণ্ঠ বা কি হ'ল? এয়াতো নাজানে যে স্বৰ্গ অথবা বৈকুণ্ঠ কেতিয়া হয়। যেতিয়া স্বৰ্গ হয়, তেতিয়া মনুষ্যই পুনৰ জন্ম নিশ্চয় স্বৰ্গতেই ল'ব। এতিয়াতো হয়েই নৰক, গতিকে পুনৰ জন্মও নিশ্চয় নৰকতেই ল'ব। যেতিয়ালৈ স্বৰ্গৰ স্থাপনা নহয়, মনুষ্যই এই কথাবোৰ নাজানে। এটা হৈছে ঈশ্বৰীয় বা ৰাম সম্প্ৰদায় আৰু আনটো হৈছে ৰাৱণ সম্প্ৰদায়। সত্যযুগ ত্ৰেতাত ৰাম সম্প্ৰদায় থাকে, তেওঁলোকৰ কোনো দোষ নাথাকে, অশোক বনত থাকে। আকৌ আধা কল্পৰ পাছত ৰাৱণ ৰাজ্য আৰম্ভ হয়। এতিয়া পিতা পুনৰ আহি আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। সেয়া হৈছে সকলোতকৈ সৰ্বোত্তম ধৰ্ম। ধৰ্মটো সকলোবোৰেই হয়। ধৰ্ম সন্মিলন হয়। ভাৰতলৈ অনেক ধৰ্মৰ লোক আহে, সন্মিলন পাতে। এতিয়া যিয়ে ভাৰতবাসীৰ ধৰ্মক নামানে, তেওঁলোকে কি সন্মিলন কৰিব? বাস্তৱত ভাৰতৰ প্ৰাচীন ধৰ্মটো হয়েই আদি সনাতন দেৱী দেৱতা ধৰ্ম। হিন্দু ধৰ্মটো নাই। সকলোতকৈ উচ্চ হৈছে দেৱী দেৱতা ধৰ্ম। এতিয়া বিধান অনুসৰি সকলোতকৈ উচ্চ ধৰ্মসকল গাদীত বহা উচিত। সকলোতকৈ আগত কাক বহোৱা হ'ব? ইয়াৰ ওপৰতো তেওঁলোকৰ কেতিয়াবা কাজিয়া লাগি যায়। যেনেকৈ এবাৰ কুম্ভ মেলাত কাজিয়াৰ সৃষ্টি হৈ আছিল। এটা দলে ক'লে, প্ৰথমে আমি যাম, আনটো দলে ক'লে, প্ৰথমতে আমি যাম। কাজিয়া লাগি গৈছিল। গতিকে এই সন্মিলনত সন্তানসকলে এইটো বুজাব লাগে যে উচ্চতকৈও উচ্চ ধৰ্ম কোনটো? তেওঁলোকেতো নাজানে। পিতাই কয়, আদি সনাতন হয়েই দেৱী দেৱতাৰ ধৰ্ম, যিটো এতিয়া প্ৰায় লুপ্ত হৈ গ'ল আৰু নিজকে হিন্দু বুলি ক'বলৈ ধৰিলে। এতিয়া চীনত থকাসকলে নিজৰ ধৰ্ম চীনী বুলিতো নক'ব। তেওঁলোকেতো যাক প্ৰসিদ্ধ যেন দেখে, তেওঁকেই মুখ্য বুলি বহুৱাই দিয়ে। নিয়মানুসৰি সন্মিলনত বহুত আহিব নোৱাৰে। কেৱল ধৰ্মৰ প্ৰধানসকলকহে নিমন্ত্ৰণ জনোৱা হয়। বহুত হ'লে আকৌ বহুত আলাপ হৈ যায়। এতিয়া তেওঁলোকক ৰায় দিওঁতাতো কোনো নাই। তোমালোক হৈছা উচ্চতকৈ উচ্চ দেৱী দেৱতা ধৰ্মৰ। এতিয়া ধৰ্মৰ প্ৰতিষ্ঠা কৰি আছা। তোমালোকেহে ক'ব পাৰা যে ভাৰতৰ যি ধৰ্ম মুখ্য, যিটো সকলো ধৰ্মৰে মা পিতা হয়, তাৰ প্ৰধানজনক এই সন্মিলনত মুখিয়াল কৰিব লাগে। তেওঁক গাদীত বহুৱাব লাগে। বাকীটো সকলো তেওঁতকৈ তলৰ পৰ্যায়ৰ। গতিকে যিসকল মুখ্য সন্তান আছে, তেওঁলোকৰ বুদ্ধি চলিব লাগে। ভগৱানে অৰ্জুনক বহুৱাই বুজায়, সঞ্জয় হৈছে এওঁ, অৰ্জুনটো হৈছে ৰথী। সেই ৰথৰ ৰথী হৈছে পিতা। তেওঁলোকে ভাবে ৰূপ সলনি কৰি শ্ৰীকৃষ্ণৰ শৰীৰত আহি জ্ঞান দিলে। কিন্তু এনেকুৱাটো নহয়।
এতিয়া প্ৰজাপিতাও আছে। ত্ৰিমূৰ্তিৰ ওপৰত বহুত ভালকৈ বুজাব পাৰি। ত্ৰিমূৰ্তিৰ ওপৰত শিৱ বাবাৰ চিত্ৰ নিশ্চয় থকা উচিত। সেয়া হৈছে সূক্ষ্মবতনৰ ৰচনা। সন্তানসকলে বুজি পায় যে বিষ্ণু হৈছে পালন কৰোঁতা, প্ৰজাপিতা ব্ৰহ্মা হৈছে স্থাপনা কৰোঁতা, গতিকে তেওঁৰো চিত্ৰ লাগে। এয়া অতিকৈ বুজিবলগীয়া কথা। বুদ্ধিত থাকে প্ৰজাপিতা ব্ৰহ্মা নিশ্চয় আছে। বিষ্ণুতো লাগিব, যাৰ দ্বাৰা স্থাপনা কৰে তেওঁৰ দ্বাৰাই পালনো কৰিব। স্থাপনা কৰাই ব্ৰহ্মাৰ দ্বাৰা। ব্ৰহ্মাৰ সৈতে সৰস্বতী আদি বহুত সন্তান আছে। বাস্তৱত এওঁ পতিতৰ পৰা পাৱন হৈ আছে। গতিকে সন্মিলনৰ মুখ্য জগদম্বা যি আদি সনাতন দেৱী দেৱতাৰ ধৰ্মৰ প্ৰধান, তেওঁ হ'ব লাগে, কাৰণ মাতাসকলৰ বহুত মান আছে। জগদম্বাৰ মেলাত বহুত ভিৰ হয়। তেওঁ হৈছে জগত পিতাৰ জীয়ৰী। এতিয়া আদি সনাতন দেৱী দেৱতাৰ ধৰ্মৰ প্ৰতিষ্ঠা হৈ আছে। গীতাৰ আখ্যান পুনৰাবৃত্তি হৈ আছে। সন্মুখত এয়া সেয়াই মহাভাৰতৰ যুদ্ধ। পিতাইও কয়, মই ভ্ৰষ্টাচাৰীৰ সৃষ্টিক শ্ৰেষ্ঠাচাৰী কৰি তুলিবলৈ কল্পৰ সংগমত আহোঁ। জগদম্বাক জ্ঞানৰ দেৱী বুলি গায়ন কৰা হৈছে। তেওঁৰ সৈতে জ্ঞান গংগা সকলো আছে। তেওঁলোকক সুধিব পাৰা যে তেওঁ এই জ্ঞান ক'ৰ পৰা পালে। জ্ঞানপূৰ্ণ ঈশ্বৰ পিতাটো এজনেই। তেওঁ কেনেকৈ জ্ঞান দিব। নিশ্চয় তেওঁৰ শৰীৰ ল'বলগীয়া হয়। গতিকে ব্ৰহ্মা মুখ কমলৰ দ্বাৰা শুনায়। এই মাতাসকলে বহি বুজাব। সন্মিলনত তেওঁলোকে এইটো জনা উচিত যে শ্ৰেষ্ঠ ধৰ্ম কোনটো। এইটোতো কোনেও বুজি নাপায় যে আমি আদি সনাতন দেৱী দেৱতাৰ ধৰ্মৰ হওঁ। পিতাই কয়, এইটো ধৰ্ম যেতিয়া প্ৰায় লোপ হৈ যায়, তেতিয়া মই আহি পুনৰ ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। এতিয়া দেৱতা ধৰ্ম নাই, বাকী 3টা ধৰ্ম বৃদ্ধি হৈ গৈ আছে। তেন্তে নিশ্চয় দেৱী দেৱতাৰ ধৰ্ম পুনৰাই প্ৰতিষ্ঠা কৰিবলগীয়া হয়। পাছলৈ এই সকলোবোৰ ধৰ্ম নাথাকিবগৈ। পিতা আহে আদি সনাতন দেৱী দেৱতাৰ ধৰ্মৰ প্ৰতিষ্ঠা কৰিবলৈ। তোমালোক সন্তানসকলে ক'ব পাৰা যে শান্তি কেনেকৈ প্ৰতিষ্ঠা হ'ব পাৰে। শান্তিৰ সাগৰটো হয়েই পৰমপিতা পৰমাত্মা। গতিকে শান্তি নিশ্চয় তেওঁৱেই প্ৰতিষ্ঠা কৰিব। জ্ঞানৰ সাগৰ, সুখৰ সাগৰ তেওঁৱেই হয়। গায়নো কৰে পতিত পাৱন আহা, আহি ভাৰতক পাৱন ৰামৰাজ্য কৰি তোলা। শান্তিপূৰ্ণতো তেওঁৱেই কৰি তুলিব। এয়া পিতাৰহে কৰ্তব্য। তোমালোকে তেওঁৰ মতত চলিলে শ্ৰেষ্ঠ পদ প্ৰাপ্ত কৰা। পিতাই কয়, যি মোৰ হ'ব ৰাজযোগ শিকিব আৰু পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰিব যে বাবা আমি পবিত্ৰ হৈ 21 জন্মৰ উত্তৰাধিকাৰ ল'ম, তেওঁলোকেই মালিক হ'বগৈ। পতিতৰ পৰা পাৱন হ'বগৈ। পাৱন হৈছে লক্ষ্মীনাৰায়ণ, যি সকলোতকৈ উচ্চ। এতিয়া আকৌ পাৱন সৃষ্টিৰ স্থাপনা হৈ আছে। তোমালোকে শান্তিৰ কাৰণে সন্মিলন পাতি আছা। কিন্তু মনুষ্যই জানো শান্তি আনিব? এইটোতো শান্তিৰ সাগৰ পিতাৰ কাম। সন্মিলনত ডাঙৰ ব্যক্তি আহে, বহুত সদস্য হয়, গতিকে তেওঁলোকে ৰায়ো দিবলগীয়া হয়। পিতাই সন্তানক প্ৰত্যক্ষ কৰায়। শিৱ বাবাৰ নাতি ব্ৰহ্মাৰ সন্তান হৈছে জ্ঞানৰ দেৱ। তেওঁক ভগৱানে জ্ঞান দিছে। মনুষ্যইতো শাস্ত্ৰৰ জ্ঞান পঢ়ে। এনেকুৱা আড়ম্বৰেৰে বুজালে তেতিয়া বহুত মজা লাগিব। যুক্তি নিশ্চয় ৰচিবলগীয়া হয়। এফালে তেওঁলোকৰ সন্মিলন হওক আৰু আনফালে আকৌ তোমালোকৰো আড়ম্বৰেৰে সন্মিলন হওক। চিত্ৰও স্পষ্ট, যাৰ দ্বাৰা তৎক্ষণাৎ বুজি পাই যাব। সকলোৰে বৃত্তি বেলেগ বেলেগ। এনেকুৱা নহয় যে সকলো একেই হ'ব, নহয়। সকলো ধৰ্মৰ ভূমিকা বেলেগ বেলেগ। শান্তিৰ কাৰণে মিলিজুলি কাৰ্য কৰে। কয় যে ধৰ্মই শক্তি, কিন্তু সকলোতকৈ শক্তিশালী কোন? তেওঁৱেই আহি প্ৰথম নম্বৰৰ দেৱী দেৱতাৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। এয়া তোমালোক সন্তানসকলেহে জানা। দিনে প্ৰতিদিনে তোমালোক সন্তানসকলে সাৰ কথা পাই থাকা। বুজোৱাৰ শক্তিও আছে। যোগীৰ শক্তিও ভাল হ'ব। বাবাই কয় জ্ঞানী আত্মাহে মোৰ প্ৰিয়। এনেকুৱা নহয় যে যোগী প্ৰিয় নহয়। যি জ্ঞানী হ'ব তেওঁ নিশ্চয় যোগীও হ'ব। যোগী পৰমপিতা পৰমাত্মাৰ সৈতে যোগ লগায়। যোগ অবিহনে ধাৰণা নহয়। যাৰ যোগ নাই
তেওঁৰ ধাৰণাও নহয়, কাৰণ দেহ অভিমান বহুত আছে। পিতাইটো বুজায় আখুৰি দৈবিক বুদ্ধিক বুদ্ধিৰ কৰি তুলিব লাগে। পাৰ্থৰ বুদ্ধিক পাৰস বুদ্ধিৰ কৰি তোলোতাজন হৈছে ঈশ্বৰ পিতা। ৰাৱণ আহি পাৰ্থৰ বুদ্ধিৰ কৰি দিয়ে, তেওঁলোকৰ নামেই হ'ল আখুৰি সম্প্ৰদায়। দেৱতাসকলৰ আগত কয়, মোৰ কোনো গুণ নাই, মই কাম বিকাৰগ্ৰস্ত কপট। তোমালোক মাতাসকল ভালদৰে বুজাব পাৰা। মুৰলী শুনাবলৈ অতি উৎসাহী হ'ব লাগে। ডাঙৰ ডাঙৰ সভাত এনেকুৱা কথাবিলাক শুনাব লাগে। মাম্মা হ'ল জ্ঞানৰ দেৱী। ব্ৰহ্মাক কেতিয়াও জ্ঞানৰ দেৱ বুলি কোৱা নহয়। সৰস্বতীৰ নাম গায়ন কৰা হৈছে, যাৰ যি নাম সেয়াই ৰাখে। মাতাসকলৰ নাম প্ৰসিদ্ধ কৰিব লাগে। কিছুমান গোপৰ বহুত দেহ অভিমান থাকে। এনেকৈ ভাবে যে আমি ব্ৰহ্মা কুমাৰ জ্ঞানৰ দেৱ নহয় নেকি? হেৰৌ, স্বয়ং ব্ৰহ্মাই নিজক জ্ঞানৰ দেৱ বুলি নকয়। মাতাসকলক বহুত সন্মান জনাব লাগে। এই মাতাসকলে জীৱন সলনি কৰি দিব পাৰে। মনুষ্যৰ পৰা দেৱতা কৰি তোলোতা হয়। মাতাসকলো আছে, কন্যাসকলো আছে। অৰ্ধকুমাৰী ৰহস্যও কোনেও বুজি নাপায়। যদিও বিয়া হৈছে, তথাপিও ব্ৰহ্মা কুমাৰী হয়। এয়া অতি আচৰিত কথা। যিয়ে পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব, তেওঁলোকে বুজি পায়। বাকী যাৰ ভাগ্যত নাই, তেওঁলোকে কি বুজিব? ক্ৰমানুসাৰে পদবী নিশ্চয় আছে। তাতো কোনোবা দাস দাসী হ'ব, কোনোবা প্ৰজা হ'ব। প্ৰজাও লাগে। মনুষ্য সৃষ্টি বৃদ্ধি হৈ থাকিব, তেন্তে প্ৰজাও বৃদ্ধি হৈ থাকিব। গতিকে এনেকুৱা যিবোৰ সন্মিলনত অনুষ্ঠিত কৰা হয়, তাৰ বাবে যিয়ে নিজকে মুখ্য বুলি ভাবে, তেওঁলোক সাজু হৈ থাকিব লাগে। যাৰ জ্ঞান নাই, তেওঁলোক কনিষ্ঠ। ইমান বুদ্ধি নাই। দেখাত যদিও ডাঙৰ, কিন্তু বুদ্ধি নাই, তেওঁলোক কনিষ্ঠ। কিছুমানৰ বুদ্ধি বহুত ভাল। সকলো বুদ্ধিৰ ওপৰতে নিৰ্ভৰ কৰে। কনিষ্ঠসকলো আগত গুচি যায়। কিছুমানৰ বুজনিত বহুত মধুৰতা থাকে। কথা বতৰা বহুত মধুৰতাৰে কৰে। বুজা যাব যে এওঁ বহুত পৰিশোধিত সন্তান। চাল চলনৰ পৰাও প্ৰত্যক্ষ হয়। সন্তানসকলৰ চাল চলন বহুত মাৰ্জিত হ'ব লাগে। কোনো অমাৰ্জিত কাম কৰিব নালাগে। নাম বদনাম কৰাসকলে উচ্চ পদ পাব নোৱাৰে। শিৱ বাবাৰ নাম বদনাম কৰে যেতিয়া পিতাৰো বুজোৱাৰ অধিকাৰ আছে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ৰাত্ৰিৰ ক্লাছ। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে আমি জীৱ আত্মাসকল পৰম পিতা পৰমাত্মাৰ সন্মুখত বহি আছো। ইয়াকে মংগল মিলন বুলি কোৱা হয়। এনেকৈ গায়নো কৰা হয়, মংগলম ভগৱান বিষ্ণু। এতিয়া মংগল মিলন নহয় জানো? ভগৱানে বিষ্ণুৰ কুলৰ উত্তৰাধিকাৰ দিয়ে। সেইবাবে তেওঁক মংগলম ভগৱান বিষ্ণু বুলিও কোৱা হয়। যেতিয়া পিতা জীৱ আত্মাসকলৰ সৈতে মিলিত হয়, সেই মিলন বহুত সুন্দৰ হয়। তোমালোকেও বুজা যে আমিও এতিয়া ঈশ্বৰৰ পৰা নিজৰ অধিকাৰ ল'বলৈ ঈশ্বৰীয় সন্তান হৈছো। সন্তানসকলে জানে ঈশ্বৰৰ অধিকাৰৰ পাছত দৈবী অধিকাৰ পোৱা যায়, অৰ্থাৎ স্বৰ্গত পুনৰ্জন্ম পোৱা যায়। গতিকে তোমালোক সন্তানসকলৰ আনন্দৰ সীমা থাকিব নালাগে। তোমালোকৰ নিচিনা ভাগ্যৱান বা সৌভাগ্যশালী অন্য কোনো নাই। সৃষ্টিত ব্ৰাহ্মণ কুলৰ বাহিৰে অন্য কোনো সৌভাগ্যশালী থাকিব নোৱাৰে। বিষ্ণুকুল দ্বিতীয় নম্বৰত হৈ গ'ল। সেয়া দৈবী কোলা হৈ যায়। এতিয়া হৈছে ঈশ্বৰীয় কোলা। এয়াতো উচ্চ নহয় জানো? দেলৱাৰা মন্দিৰ ঈশ্বৰীয় কুলৰ মন্দিৰ। যেনেকৈ অম্বাৰু মন্দিৰ আছে, তাৰ দ্বাৰা সংগম যুগৰ ইমান সাক্ষাৎকাৰ নহয়। এই দিলৱাৰা মন্দিৰে সংগম যুগৰ সাক্ষাৎকাৰ কৰায়। সন্তানসকলৰ যিমান বোধ আছে, সিমান আৰু কোনো মনুষ্য মাত্ৰ থাকিব নোৱাৰে। যিমান তোমালোক ব্ৰাহ্মণসকলৰ বোধ শক্তি আছে, সিমান কোনো দেৱতাৰো নাই। তোমালোক হৈছা সংগমযোগী ব্ৰাহ্মণ। তেওঁলোকে সংগমযোগী ব্ৰাহ্মণৰ মহিমা কৰে। এনেকৈ কোৱা হয়, ব্ৰাহ্মণেই দেৱতা হয়। এনেকুৱা ব্ৰাহ্মণক নমন। ব্ৰাহ্মণেই নৰকক স্বৰ্গ কৰি তোলাৰ সেৱা কৰে। এনেকুৱা সন্তানসকলক নমন কৰে। বাৰু, শুভৰাত্ৰি। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, জ্ঞানী আৰু যোগী হ'ব লাগে।
দেহ অভিমানত আহিব নালাগে। 2 নম্বৰ, মুৰলী শুনোৱাৰ উৎসাহ থাকিব লাগে। নিজৰ চলনেৰে পিতাক প্ৰত্যক্ষ কৰিব লাগে। অতি মধুৰতাৰে বাৰ্তালাপ কৰিব লাগে। বৰদান, কৰ্মভোগক কৰ্মযোগলৈ পৰিৱৰ্তন কৰি সেৱাৰ নিমিত্ত হওঁতা ভাগ্যৱান হোৱা। শৰীৰৰ হিচাপ নিকাচ যাতে কেতিয়াও প্ৰাপ্তি বা পুৰুষাৰ্থৰ মাৰ্গত বিঘিনি যেন অনুভৱ নহয়। শৰীৰে যাতে কেতিয়াও সেৱাৰ পৰা বঞ্চিত হ'বলৈ নিদিয়ে। ভাগ্যৱান আত্মাই কৰ্মভোগৰ সময়তো কিবা নহয় কিবা প্ৰকাৰে সেৱাৰ নিমিত্ত হৈ যায়। কৰ্মভোগ লাগিলে সৰু হওক বা ডাঙৰ হওক তাৰ কাহিনী বিস্তাৰ নকৰিবা। তাৰ বৰ্ণনা কৰা মানে সময় আৰু শক্তি ব্যৰ্থত হেৰুওৱা। যোগী জীৱন অৰ্থাৎ কৰ্মভোগক কৰ্মযোগলৈ পৰিৱৰ্তন কৰি দিয়া, এয়াই ভাগ্যৱানৰ লক্ষণ। শ্লোগান, দৃষ্টিত দয়া আৰু শুভ ভাৱনা থাকিলে অভিমান বা অপমানৰ দৃষ্টি সমাপ্ত হৈ যায়। দৃষ্টিত দয়া আৰু শুভ ভাৱনা থাকিলে অভিমান বা অপমানৰ দৃষ্টি সমাপ্ত হৈ যায়। ওম শান্তি।